হেল্ল'। ঐ কি কৰি আছা? নাই অলপ কিতাপখন আগত লৈছোঁ ৰ। এটা কথা হ'ল নহয়। কি কথা অ? আমাৰ যে পলিটিকেল চাইন্সৰ প্ৰজেক্ট কৰিব দিছিল, তই কৰিলে নে নাই? কেলা প্ৰজেক্ট কৰিব আছিল ন? আজিয়ে কৰিম বুলি ভাবিছোঁ ৰ। তই আজি কৈ গৰম বন্ধ খুলিবৰ হ'ল। খালি কামকে মৰ আৰু বাপেৰে তোক কেলা ঘুমাই থো। দে মই ৰাখিছোঁ দে। তোক পিছত কল কৰি আছোঁ দে। বপাই তই পিছে মোবাইলটোতে লাগি থাকিবি নে আৰু কিবা ব্যৱস্থা কৰিবি? দেউতা বকি নাথাকচোন, মই বনাই আছোঁ নহয়। তইচোন ভাতকেইটা বনাব পাৰা। মইনো আৰু ক'ত পাৰিম বপাই? মইচোন বুঢ়াহে হৈ আহিছোঁ। দেচোন দে তই বন, মই অলপ চকৰ ফালৰ পৰা আহোঁ। দে যা। চুনুচোন আজিকালি ফোন চোন নকৰাই হ'ল ঐ। সিনো ক'ত ফোন মাৰিব, আমি ফোন কৰিলেও তাৰ ৰিচিভ কৰিবৰ সময়েই নাই। আৰু সি আজিকালি বহুত বিজি তাৰ ঘৰৰ সকলো সমস্ত দায়িত্ব তাকে দিছে বোলে। ইফালে ঘৰৰ কাম, ইফালে ই বাহিৰা কামো কৰিব লাগিব, আৰু তাৰ পঢ়া কথাটো মই নকওঁৱে। ৰচোন দীপু, দেউতাকেচোন চেঙেৰা আছে, ইচ্ছা কৰিলে কাম চাম কৰিব পাৰেচোন। দেউতাকে চেংৰা আছে হয়, কিন্তু ক'ত কাম কৰিব? পুতেকৰ ওপৰত খাব পাইছেতো। পুতেকৰ কষ্ট চাগে বুজিব পৰাই নাই। তাকেতো তাৰ জীৱনটো এনেকুৱাকে পাৰ হ'ব যেন পাওঁ। মানুহৰ জীৱনটো এনেকুৱাই নেকি বাৰু? আৰু দেউতাকে গেলা ইমান নিষ্ঠুৰ হ'ব পাৰেনে? বাদ দে। তাৰ দুখ দেউতাকে বুজি নাপায়, আমি বুজিনো কি কৰিম? নহ'লে এটা সন্ধিয়াই পাৰ্টি কৰিম ব'ল। জয়ন্ত এইবাৰ খেতি কি হ'ব? মই হ'লে ধৰিব পৰা নাই, বৰষুণৰ দেখোন একো নাম গুনে নাই। খেতি বাদ দেচোন, এতিয়াতো নাপাতো কিনো কৰে? সিনো এতিয়া কি কৰিব? ঘৰতে কামত লগাই দিছোঁ দে, আৰু কেতিয়াবা কাম চাম পালেও যায়। কিনো কৰিম, এনেকে চলি আছোঁ আৰু। আমাৰ তেনেকুৱা কামত জইন কৰিলে নহয়। মোৰ তাতো সিমান কামৰ পেচাৰ নপৰে, আৰু সি কাম কৰা বাইদেউজনী ৰাখি থৈ দিছে নহয়। দে ঠিকেই আছে দে। বপাই, ভাত হ'ল নে তোৰ? হৈছে ৰ দেউতা, তৰকাৰীখন হ'লেই। তইও মানে দিনক কাম চাম কৰিব নোৱাৰা হৈ গৈছা। মই যাওঁতেই কৈ গ'লো কি ভাতকেইটা সোনকালতে বনাই থওঁ। নাই, এই কথাই নুশুনে। তই কি বুজিবি? সেই অথনিৰ পৰা কাম কৰি গেলা ৰেষ্ট পোৱা নাই। খালি দেউতাৰ চকুত কামেই নকৰোঁ মই। দীপু, এটা কথা হ'ল নহয়। কি? আমাৰ দৰে খাৱাত ভাল নহ'ব, চুনুকো মাতি দেও। দে ভালে হ'ব দে মাত। এটা ফোনে কৰোঁ ৰ। হেল্ল'। চুনু ক'ত আছা? অলপ কিতাপখন আগত লৈছোঁ ৰ। নহ'লে এটা কাম কৰোঁ আহ। কি কাম অ? আজি নহ'লে এটা পাৰ্টি কৰোঁ আহ। পাগল হৈছা নেকি কেলা? মই প্ৰজেক্টে কৰিব পৰা নাই, আৰু তহঁতে যে এইবিলাক খাই ফুৰ, দেহৰ কাৰণে কিমান হানিকাৰক জান? কেলা তই ইমান জ্ঞান দিব নালাগে দে, তই নাহাজ দি থাক, আমি যাওঁ। দীপু ব'ল। ব'ল। বপাই, ক'তো উঠিবৰ হোৱা নাই নেকি? এফালে চাহে বনাবি নে এফালে কামত যাবি? দে মোক ভাতকেইটা থৈ লওঁ। কেলা দেউতাটো মানে নিজেও চাহকাপ বনাই খাব নোৱাৰে। বাদ দে। কিনো কৰিবি আৰু?
আজিকালি গোটেই দিনবোৰো সলনি হৈ গৈ আছে। এই ইয়াকো গোটেই বিয়াখন সোনকালে পাতিয়ে দিব লাগিব। নহ'লে গোটাই ৰাতিপুৱাই চাহ নাখাকে চাদা খলা খালে ভাল নালাগে। দেউতা মই চাহ কাপ বনাই থৈছোঁ, তই খাই ল'বি। মই এতিয়া কামলৈ যাওঁ। শুন বাপাই, মোৰ মানে কেইটামান বস্তু আনিবলগীয়া আছিলে। বস্তুকেইটাৰ নাম বাৰু মই কাগজ এখনত লিখি পেলাই তোৰ পকেটত ভৰাই থৈছোঁ। এটা কামৰ পৰা আহোঁতে লৈ আহিবিচোন। দে হ'ব দে, মই এতিয়া আহিছোঁ। কেলা ফাদাৰ এবাৰ আজি গৰুটো ক'ত দিলে? হে কেলা ইয়াক য'তে যাওঁ ত'তে কাম কৰা দেখা পাওঁ। ইয়াক দেখি দেখি বৰ লগা হৈ গৈছে। ই ইমান কম বয়সত ইমান কষ্ট কৰিব পাৰেনে? নিজৰ বাপেকটো কেলা অ'ত ত'ত আড্ডা দি ঘূৰি ফুৰে। হেল্ল', ঠিক আছে গৈছোঁ। বাপাই তই আহিলি? আহিলোঁ ৰ দেউতা। হেৰি নহয়, তোক যি বস্তুকেইটা আনিব দিছিলোঁ, তই পিছে আনি নিলে নাই? নাই দেউতা, পইচাই মিলাব নোৱাৰিলোঁ। যেকেইটা পইচা পালোঁ ঘৰৰ বজাৰ কৰোঁতে গ'ল। কি তই বস্তুকেইটা নানিলি? আজি তোক ইমান দিনৰ মূৰত বস্তুকেইটামান আনিব দিছিলোঁ, তাকো তই আনিব নোৱাৰিলি। তোক সৰুৰ পৰা খুৱাই পুৱা ডাঙৰ দীঘল কৰিলোঁ। নাই, মই ভুলেই কৰিলোঁ। তোক যদি মাৰা ঢুকাৰ লগতে তোক ভাতৰ লগত বিষ খুৱাই মাৰি পেলালোহেঁতেন, তেতিয়াহে মোৰ শান্তি হ'লহেঁতেন। যা তই এতিয়া এনেকৈ গুচি যা। হেল্ল', দুল ক'ত আছ? নাই, এনে ৰাস্তাতে বহি আছোঁ। এটা হাফ কোৱাৰ্টাৰ আনি থৈছোঁ, মই যাই পেলাই পইচা দি আছোঁ দে। দে হ'ব দে। দীপু, তাৰ আৰু আজি কি ধমা উঠিল? সিদিনাখনে সি ইমানখিনি কথা ক'লে, আজি আৰু সি নিজে এটা হাফ কোৱাৰ্টাৰ আনি থবা ক'লে। দে বাদ দে, আমাৰ কিহৰ টেনচন? আমি ফ্ৰীতে খাব পাম না। কেলা দেউতাৰ কথা সহ্য কৰিব নোৱাৰা হৈছোঁ। কেলা তোৰ আৰু আজি কি ধমা উঠিল? সিদিনাখনে মোক ইমানখিনি কথা শুনালে, আজি তই নিজে মোক খোৱালি। বাদ দে, এইবিলাক কথা বাদ দেছো। যাবি দে। ইমান ৰাতিখনলৈকে আজি কেলেও অহা নাই? এনেচোন সি বাহিৰত নাযায়। আহিব দে। কেলা ই বে কহাই আছে আন্তা। বাপাই, তই আজি ইমান ৰাতিখনলৈকে ক'ত আছিলিনো? বাপাই, কোনেনো আন্তা? তই এইবোৰ খাই আহিছ? তোক এই দেখিবলৈ মই জন্ম দিছিলোঁ। তোক মাৰা ঢুকাৰ পিছত মই বাবু, তই এনেকৈ গোটেই দিনৰ দিনটো মাৰ্বল খেলি থাকিবি নে তই কিবা খাবিও? তই ৰাতিপুৱাই ওলাই গৈছিলি,
এতিয়ালৈকে তোৰ পেটত একো পৰাই নাই, আছোন না কিবা এটা খাই লৈ আহ। এ ৰচো ৰ, মোক দেউতা মাতিছে, মই কিবা খাই কেনে হেলাম দে, তহঁতে হেলচোন। বহচোন বহ বাবু। বাবু, তই এনেকৈ খেলা খেলি থাকিলে নহ'ব নহয়। তই ভালকৈ পঢ়চোন, তই ঘৰৰ একমাত্ৰ ল'ৰা। তই যদি এনেকৈ খেলা খেলি থাক তেতিয়াহ'লে কেনেকুৱা হ'ব? তই ভালকৈ পঢ়চোন, কেইদিনমান পাছত তই লাহে লাহে ডাঙৰ হ'বি। ঘৰৰ সকলো দায়িত্ব তোৰ ওপৰতে পৰিব। তই ভালকৈ পঢ়। দেউতাও, তোৰ কষ্ট বুজিছোঁ মই, কিন্তু মোৰ কষ্টহে বুজি নাপালি। গাঁৱৰ মানুহে হাঁহে কামলৈ গ'লে ইমান কম বয়সত ইমান কষ্ট কৰে বুলি, কিন্তু তোৰ বাধ্যত গৈছিলোঁ, আৰু তোৰ দৃষ্টিত মই কামেই নকৰোঁ। বপাই অ', তই মোক পাৰিলে ক্ষমা কৰি দিবি অ'। দেউতাও, তই ক্ষমা খুজিব নালাগে দে। তই যে এইখিনি কথা মোৰ বুজি পাইছ, মোৰ সেয়ে ভাল লাগিছে দে। হ'ব দে বপাই, তই কালিৰ পৰা কামত যাব নালাগে দে, ময়ে কামত যাম। তই ভালকৈ পঢ়া শুনা কৰচোন।